মাৰ্কটো কেতিয়া মাৰিব আৰু ইয়াৰ ৰিটেন এক্সামটো কেতিয়া হোৱাৰ চান্স আছে এইটো লৈ আমি আজি ডিছকাছ কৰিম। যিহেতু আমাৰ ফিজিকেল টেষ্ট এইবিলাক হৈয়ে গৈছে, এতিয়া খালি আমাৰ ৰিটেন টেষ্টে বাকী আছে। এইটো ৰিটেন টেষ্টৰ ডেটটো কেতিয়া হ'ব আৰু আপোনালোকে কিমান মাৰ্ক পালে ৰিটেন টেষ্টত বহিব পাৰিব সেইখিনি লৈ ডিছকাছ কৰিম। তো বহুতো ইউটিউবাৰে কৈ আছে যে আজি ই মাৰিব, কাট অফ মাৰিব, ইমান কাট অফ যাব, এক্সপেক্টেড কাট অফ দি আছে যে 8 তাৰিখত অসম পুলিচৰ ৰিজাল্ট দিব, 9 তাৰিখত ৰিজাল্ট দিব। এইবিলাক আপোনালোকে কাৰো কথা বিশ্বাস নকৰিব, ঠিক আছে। কিন্তু এটা কথা মই কওঁ আজি আপোনালোকক, যিহেতু অসম পুলিচৰ যেতিয়া ফিজিকেল ফিটনেছৰ কাট অফটো মাৰিব না, এইটো আপোনালোকে অসমৰ প্ৰত্যেকটো ঘৰে ঘৰে এনেই গম পাই যাব। তাৰ আগত ইমান নিউজ হ'ব, ইমান মানে ভিডিঅ' ভাইৰেল হৈ যাব যে আজি অসম পুলিচৰ কাট অফ মাৰিব, এইটো লৈ মানে চবকে কৈ দিব। এনেই মানে চুৰি চামালি বা চুপে চুপে এইটো কাম নহয়। এইটো এটা ডাঙৰ সিদ্ধান্ত, অসম পুলিচটো কম নহয়। তো এতিয়া আমি ডিছকাছ কৰিম। চাই লওঁ ভিডিঅ'টো। তো এতিয়া আমি অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোত চাই মানে দেখিম অলপ মানে কেনেকৈ কাট অফটো মাৰিব আৰু ক'ত কাট অফটো মাৰিব। আপোনালোকে চাৰ্চ কৰিব SLPRB আছাম। চাৰ্চ কৰাৰ লগতে আপোনালোকৰ অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট, কিবা নিউজ বা কিবা লেটেষ্ট আপডেট আহিলে ইয়াতে আপোনালোকে গম পাব। তো আমি এইটো প্ৰথমটোতে মানে ভিজিট কৰিম। ইয়াত আমি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম গুৱাহাটী। তো আহি গ'ল অসম পুলিচৰ অফিচিয়েল ৱেবছাইট। চাই লওঁ ইয়াতে অসম পুলিচৰ কাট অফ মাৰিছেনে নাই। ইয়াতে এপ্লাই অনলাইন ফৰ আপকামিং ৰিক্ৰুটমেণ্ট, যিটো আপকামিং ৰিক্ৰুটমেণ্ট আহিব তাৰ কাৰণে ইয়াৰ পৰা আমি এপ্লাইটো কৰিব পাৰিম, ঠিক আছে। ইয়াতে আপোনালোকে চাব পাৰে আপডেট ডেট, ইয়াতে দিয়া আছে আপডেট ডেট। ইয়াত 2024 12 মাহ 19 তাৰিখতে এটা আপডেট আহিছিল, যিটো আপোনালোকৰ কিবা ABUB SI এইবিলাকৰ যিটো আছিল ৰিটেন এক্সাম, এইকাৰণে এটা মানে আপোনালোকৰ আপডেট আহিছিল। আৰু তাৰপিছত আৰু অসম পুলিচৰ কিবা আপডেট অহা নাই। তো আমি বেলেগ এটা ছাইটত যাওঁ, তাৰপিছত আকৌ দেখোঁ কি হয়। ইয়াতে এডমিট কাৰ্ড পৰ্টেল, এই এডমিট কাৰ্ড পৰ্টেলটোত আপোনালোকে ক্লিক কৰিলে গম পাব যে অসম পুলিচৰ এডমিট কাৰ্ড ডাউনলোড পৰ্টেল। এডমিট কাৰ্ড ডাউনলোড পৰ্টেলত আপোনালোকে চব গম পাই যাব কি হৈ আছে নাই। তো ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডটো, নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকৰ দেৱা আছে এডমিট কাৰ্ড ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, এইটো ফিজিকেল এফিচিয়েঞ্চি এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰে এডমিট কাৰ্ড। তো আকৌ কামাণ্ডৰহে দি আছে, ঠিক আছে। আপোনালোকৰ এতিয়া অসম পুলিচৰ যিটো ABUB হয় এইটোৰ অহা নাই। আহিলে মই কৈছোঁ নহয় যে আপোনালোকে ইমানেই গম পাব যে চবেই গম পাব এইটো কথা যে অহাকালি দিব। তাৰ আগতে আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ মানে কিবা নিউজত কৈ দিব, নহ'লে তাৰ নিজৰ এটা কি আছে ফেচবুক পেজ আছে তাতে কৈ দিব, এনেই গম পাব। এইটো লৈ হুলস্থুল কৰি থাকি লাভ নাই আপোনালোকৰ, যে আজি মাৰিব কালি মাৰিব। মাৰাটো মাৰিবই এইটো চিয়'ৰ, কিন্তু কেতিয়াবা মাৰে এইটো এতিয়াও কোনো ক'ব নোৱাৰে। তো আমি আৰু এটা ছাইডত যাওঁ, কি হয় ইয়াতে আপোনালোকে চাব পাৰে SLPRB আছাম কনষ্টেবল ৰিজাল্ট লিংকটোত ক্লিক কৰক। SLPRB আছাম কনষ্টেবল ৰিজাল্ট 2024 লিংক কাট অফ স্ক'ৰটো ইয়াতে চাব পাৰে আপোনালোকে। এইটো আজি ডেটটো দেখক 10 জানুৱাৰী। এডমিট ইয়াতে কোনো দিয়া নাই, আপোনালোকৰ এডমিট কাৰ্ডটো এতিয়ালৈকে অহা নাই। আমি অলপ তলফালে চাওঁ কি হয়। এইটো দেখক SLPRB কনষ্টেবল ৰিজাল্ট আপোনালোকৰ নাই, 3 অক্টোবৰ ফিজিকেল এক্সাম ডেটটো যিটো আহিছিল 3 অক্টোবৰ সেইটোৱে দিয়া আছে। ইয়াৰ আপোনালোকে চাব পাৰে যিটো ৰিজাল্ট কেটাগৰীটো এতিয়াও অহাই নাই। SLPRB আছাম কনষ্টেবল ৰিজাল্ট ডেট টু বি এনাউন্স, এতিয়াও এনাউন্স হোৱা নাই। এনাউন্স হোৱাৰ লগে লগে ইয়াত আহি যাব, ঠিক আছে। আৰু আপোনালোকে SLPRB কনষ্টেবল এপ্লিকেশ্যন মোড অনলাইন কেটাগৰীটো ৰিজাল্ট ষ্টেটাছ এনাউন্স হ'ব। ইয়াতে এক্সপেক্টেড কাট অফ চাব পাৰে। তো এক্সামৰ তো এইখিনিয়ে আছিল মোৰ ভিডিঅ'।
যদি আপোনালোকৰ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়া মানে এডমিট কাৰ্ডটো দিব তেতিয়া আগতে চবেই গম পাব, এইটো মই ক'লেও নহ'ব, কোনোবা ইউটিউবাৰ ক'লেও নহ'ব যে আজি দিব, আপোনালোকে নিজেই গম পাব। ত' থেংক ইউ গাইজ।